নমস্কাৰ, মই দেৱাঞ্জল। মই এজন কাজিৰঙা নিবাসী আৰু কাজিৰঙা নিবাসী হিচাপে বৰ্তমান কাজিৰঙাক লৈ চলি থকা যিবিলাক চৰ্চা চলি আছে সেইবিলাকত মোৰ কিছু ক'বলগীয়া আছে। শেহতীয়াকৈ কাজিৰঙাত তিনিটামান ডাঙৰ ঘটনা ঘটি গ'ল। প্ৰথমটো ঘটনা হৈছে এলিভেটেড কৰিডৰ। এলিভেটেড কৰিডৰটো বনোৱাৰ তেওঁলোকে মূল কাৰণ হিচাপে ক'লে যে কাজিৰঙাৰ পৰা যিবিলাক জীৱ জন্তু কাৰ্বি পাহাৰলৈ অহা যোৱা কৰি থাকে, যিবিলাক তেওঁলোকৰ এনিমেল কৰিডৰ আছে, সেই কৰিডৰবিলাকত যাতে একো অসুবিধা নহয়, তেওঁলোকে অহা যোৱা যাতে ভালদৰে কৰিব পাৰে, সেইকাৰণে তেওঁলোকে এলিভেটেড কৰিডৰ বনাব। আৰু দ্বিতীয় ডাঙৰ ঘটনা হ'ল যে কাজিৰঙা এনিমেল পথাৰৰ প্ৰায় 45টা আদিবাসী পৰিয়ালৰ প্ৰায় 60 বিঘা এনচেষ্ট্ৰেল লেণ্ড তেওঁলোকৰ লেণ্ড ৰেকৰ্ড থকাৰ পাছতো তেওঁলোকে জব্দ কৰিলে। আৰু এই বিষয়ত মাতমতা যি প্ৰণতলে দা আছে, প্ৰণতলে দাক তেওঁলোকে এনএছএ লগাই পেলাই ভিতৰত ভৰাই থ'লে। আৰু তৃতীয় ডাঙৰ ঘটনা হ'ল যে কাজিৰঙা যি ডিফল্ট ইএজি আছে, প্ৰায় 10 কিলোমিটাৰ যি ইক' চেঞ্চিটিভ জোন আছে, সেইটো শ্ৰিংক কৰি আনি তেওঁলোকে 1 কিলোমিটাৰ কৰাৰ প্ৰস্তাৱ দিছে। গতিকে এই যদি ইক' চেঞ্চিটিভ জোনটো 10 কিলোমিটাৰ পৰা 1 কিলোমিটাৰ কৰা হ'ব, তেতিয়াহ'লে কি হ'ব? তেওঁলোকে যিবিলাক এনিমেল কৰিডৰ প্ৰটেক্ট কৰিম বুলি এলিভেটেড কৰিডৰ বনাইছে, সেই এনিমেল কৰিডৰবিলাকত তেওঁলোকৰ যেতিয়াই মন যায় তেতিয়াই আনপ্লেণ্ড আনৰেগুলেটেড কনষ্ট্ৰাকশ্যন কৰিব পাৰিব, মাইনিং কৰিব পাৰিব। যিবিলাক আশে পাশে ৱাটাৰ বডিজ আছে, যিবিলাক ফাৰ্মিং লেণ্ড আছে, যিবিলাক এনচেষ্ট্ৰেল লেণ্ড আছে, লগতে যিবিলাক হাবি আছে, সেইবোৰ সিহঁতি নষ্ট কৰিব পাৰিব। আৰু সেইবিলাক আকৌ নষ্ট কৰি পেলাই কোনোবা হায়াত আহিব, কোনোবা তাজ আহিব, সিহঁতক আকৌ গোটাই দিব। কিন্তু হায়াতে, তাজে বা